নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ', চিৰহী লগত বাৰবাৰী, চিৰহী আৰু বাৰবাৰী ছাগলী, সেই দুইটাৰ ওপৰতে ভিডিঅ'টো বনাইছোঁ। আৰু এইবিলাকত আছে ক'ত সেইটো মই সম্পূৰ্ণ আপোনালোকক এড্ৰেছটো কৈ দিওঁ। এই ছাগলীখিনি আছে আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টৰ ৰহা সমষ্টি ভকতগাঁও কুহিমাৰী গাঁও বুলি কয়, ভকতগাঁৱৰ লগতে কুহিমাৰী গাঁও বুলি কয়, তাত আছে। এই ছাগলীখিনি আচলতে ছাগলী মোৰ ঠাইত যিকেইটা আছে আপোনাৰ এটাও আপোনাৰ ইয়াত বেচিবৰ কাৰণে নাই, অলৰেডি কাৰণ চেল হৈ গৈছে। তো মই কৈছোঁ কি হয়, কিহৰ কাৰণে মই ছাগলীখিনি পঠিয়াব পৰা নাই বা ছাগলীখিনি মোৰ ঠাইত আছে এতিয়ালৈকে। এইটো ছাগলী বিক্ৰী হৈ আছে এজন দাদাই, আৰু লগতে এইটো সেইটো সেইজনী, আৰু লগতে এটা বাৰবাৰী মেল এটা আছে, সেইটো মই দেখাই আছোঁ। তো ইহঁতে একেলগে যাব। মেইন ছাগলী মই নপঠিওৱা মেইন কাৰণ হ'ল কি, এই ছাগলীটো চবতকৈ ধুনীয়া আছিলে, হেভি আছিলে। কিন্তু এই ছাগলীটো কি হ'ল, এই ছাগলীটোৱে প্ৰব্লেম পালে কি, সি মানে হাগিলে মানে ইমানেই বেয়াকৈ হাগিলে, একদম এসপ্তাহতকৈ বেছি লাগাতাৰ হাগিছে, এসপ্তাহতকৈ বেছি লাগাতাৰ হাগিছে। হাগাৰ পিছত মানে ইয়াৰ যিটো পঠিওৱা কণ্ডিশ্যন, সেই কণ্ডিশ্যনটো নাইকিয়া হৈ গ'ল। সেইটো কাৰণে কি হ'ল, এই ছাগলীখিনি মই পঠাব নোৱাৰিলোঁ। কাৰণ গোটেইকেইটা ছাগলী মই কৈ আছোঁ, এইটো গৈছে আপোনাৰ ধেমাজিত যাব, এইটো যোৰহাট শিৱসাগৰ আব্দুল আলী দাদা এজন, তেখেতে ল'ব। এইটো তেখেতৰ লগৰ আব্দুল আলীৰ লগৰে হাকিম আলী হয়, তেখেতে এই বাৰবাৰী দুটা মাইকী আৰু প্ৰেগনেণ্ট, সিপিনে সেইজনী প্ৰেগনেণ্ট, এইজনী প্ৰেগনেণ্ট নহয়, কিন্তু মই সেইজনী প্ৰেগনেণ্ট গম পাওঁ। আৰু মেইল এটা আছে, মই দেখাই আছোঁ। তো এইকেইটা যাব হাকিম আলীলৈ শিৱসাগৰ। তো এনেকৈ এইকেইটা ছাগলী আপোনাৰ ধৰক চাওক, আচলতে ছাগলীখিনি যিমান হেল্ডি হ'ব লাগে সিমানখিনি হেল্ডি হৈ আহি নপৰে। কাৰণ বহুত কষ্টত আহে, আৰু যিবিলাকখন মানে সিহঁতে পঠোৱা মানুহে সিহঁতে নোখোৱা নোবোৱাকৈ খালী ছাগলীকেইটা পঠাব লাগে, সেনেকৈ পঠায়, বহুত কষ্ট পায়। বহুত কষ্ট পোৱাৰ ফলত ছাগলীখিনিয়ে কি হয়, আহি পেলাই অলপমান মানে অসুবিধা পায়। ইয়াত যেতিয়া ছাগলীখিনি আনিছিলোঁ, এই ছাগলীটো এতিয়ালৈকে একো বেমাৰ হোৱা নাই, এইটো ছাগলী। তাৰপিছত আৰু দেখাই আছোঁ সিফালে, এইটো ছাগলী এতিয়ালৈকে কোনো ধৰণৰ অসুবিধা হোৱা নাই, ধুনীয়া আছে, একদম সুস্থ সবল, ঠিক আছে, কোনো ধৰণৰ। কিন্তু এইটো বিক্ৰী হৈ আছে আপোনাৰ তিনিচুকীয়া মাকুম, মানে মই য'ত থাকোঁ তাতে আশে পাশে আৰু। তাৰপিছত এইটো বাৰবাৰী মেলটো চাওক, আপোনাৰ দুদাঁত লগা নাই এতিয়ালৈকে, ঠিক ঠাকে আছে। কিন্তু আপোনাৰ সেইটোৱে কষ্ট পাইছে, ছাগলী যেনেকুৱা বডি থাকিব লাগে সেইটো নাই, সম্পূৰ্ণ ভাঙি গ'ল একদম বডি, একদম পূৰা লেতেৰা হৈ আহিছে। তো ঘাঁহ মাৰি আছে চাওক। তো এটা জেগাৰ পৰা এটা জেগাতে আহোঁতে এনেকুৱা হয়, আৰু মানুহবিলাকে কয় ফাৰ্মত বহুত পইচা লাগে খৰচ কৰিব। মোৰ যিটো আগৰ পুৰণা ফাৰ্ম, যেতিয়া মই 2015 চনত যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়া মোৰ ফাৰ্মটো এনেকুৱা আছিলে, খালী তলটো পাকা আছিলে, শ্লোপিং আছিলে, আৰু গোটেই ঘৰটোত চাং আছিলে, মানে খালী এনেকৈ চাং আছিলে। কিন্তু এতিয়া নাই, শেষ ভাঙি দিলোঁ। কিন্তু এইটো চাইডে এতিয়া থ'বলৈ কাৰণে একদম চিম্পলকৈ থৈছোঁ। আৰু সিফালে এটা আছে, তাত সেনেকৈ এইটোতে ধুনীয়াকৈ ছাগলীকেইটা থ'ব পৰা ব্যৱস্থা। তো মানুহবিলাকে ভাবে কি বহুত টকা খৰচ কৰি ফাৰ্ম বনাব লাগে, এনেকুৱা একো জৰুৰী নহয়। খালী ওপৰত টিংখিনি দি আছে, কিনাৰত তেনেকৈ বাঁহ দি পেলাই হেৰি কৰা আছে, ঠিক আছে। তো একদম চিম্পলকৈ বনোৱা আছে। তো সেইটোৱে মই আপোনালোকক দেখালোঁ, ক'লোঁ কথাখিনি গোটেইখিনি। তো ইয়াৰ পিছত আকৌ আহি আছে বাৰবাৰী আহিছে, ৰকেট ৱেয়াৰত চাওক, একদম লেজেমা হৈ আহিছে। খালী এইটো দেখাই দিছোঁ, একো কথা নাই, কাৰণ যিটো বস্তু যেনেকুৱা সেনেকুৱাই দেখাব লাগে, কাকো একো হেৰি নোহোৱাকৈ। ইহঁতে কাইলৈ যাবগৈ চব নিজৰ জেগাত, খালী এইটো থাকিব, এইটো মই অলপমান দিন ৰাখিবলৈ পঠিয়াম। চাওক, চাইলেজ আৰু ঘাঁহৰ লগত চাইলেজ মিক্স কৰি দিছোঁ, চাইলেজটো খুব ধুনীয়াকৈ খাই আছে, দেখিছে, চাইলেজ আৰু দুবৰি ঘাঁহে মিক্স কৰি দিছোঁ, খুব ধুনীয়াকৈ খাই আছে। তো এইখিনিতে যাবগৈ, এইটো চাৰিটা যাবগৈ, দুটা আকৌ মানে আছে, দুদিনমান টাইম ল'ম, মই ইয়াৰ পৰা যাওঁতে লৈ যাম। এইটো কিন্তু অলপমান টাইম ল'ম, দাদাজনৰ ধেমাজি ছাগলীটো, এইটো সম্পূৰ্ণ ফিট কৰিহে পঠাম, কাৰণ তেখেতৰ ঘৰত যায় যাতে কোনো মৰ্টেলিটি ধৰক হেৰি নহয়। তো বাকী কেনেকুৱা লাগিল ভিডিঅ'টো চাই, যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে, নেক্সট টাইম এনেকুৱা ভিডিঅ' পাব। থেংক ইউ ভিডিঅ' চাবে, ধন্যবাদ।